বয়খোৱা গাঁৱত যিহেতু অজগৰ সাপডাল ওলাইছে ইতিমধ্যে দেখিছে কেনেকৈ দেখিলে বাৰু জালত লাগি আছিলে হয় জালত লাগি আছিলে আৰু কেনেকৈ দেখা পালে এইটো একদম পাত ঢেউ মাৰি আছিলে হয় গাঁওখনৰ নাম বয়খোৱা গাঁও বয়খোৱা গাঁৱত কিমান সময়ত এইটো দেখা পাইছে অলপ আগত মানে 8টা 9টামান বজাত দেখা পাইছে আৰু কেনেকৈ দেখিলে এইটো জালখন উঠাওঁতে দেখা পালে ঢৌ মাৰি আছিলে হয় ঘৰৰ কাষত লাগি আছিলে হয় হয় খেলো গাইজ আপোনালোকে দেখিবলৈ পাইছে এটা বিৰাট ডাঙৰ অজগৰ সাপ এই অজগৰ সাপটোৰ গোলাঘাট জিলাৰ বোকাখাট সমষ্টিৰ অন্তৰ্গত দিছে পঞ্চায়তৰ 4 নং ৱাৰ্ড বয়খোৱা গাঁৱত দেখিবলৈ পোৱা গৈছে হয় এতিয়া চাৰিওফালে বাৰিষাৰ মাজত এনেকুৱা ডাঙৰ ডাঙৰ সাপ আচলতে দেখিবলৈ পোৱা গৈছে আচলতে কোনোদিনে আচলতে আমাৰ গাঁৱত এনেকুৱা ধৰণৰ সাপ দেখিবলৈ পোৱা যোৱা নাছিলে কিন্তু এইবাৰ প্ৰথমবাৰ দেখিছে কিন্তু এটা কথাটো আচৰিত ধৰণৰ কথাটো হ'ল যে এনেকুৱা ধৰণৰ যদি ডাঙৰ যদি এনেকুৱা ধৰণৰ সাপ যদি ওলায় তেনেহ'লে আমাৰ জীৱ জন্তুৰ যিবিলাক আমাৰ পোহনীয়া জীৱ জন্তু আছে বা মানুহৰ কাৰণে যথেষ্ট আতংক হৈ পৰিছে সেয়েহে মই সকলোকে সাৱধান কৰি দিব বিচাৰিছোঁ যে বাৰিষা সময়ত যাতে কোনেও ঘৰৰ চাৰিওফালে যাতে কোনো পানী নপৰে বোকাখাট সমষ্টিৰ অন্তৰ্গত দিছয় পঞ্চায়তৰ 4 নং ৱাৰ্ড বয়খোৱা গাঁৱত এটা হুলস্থুলময় পৰিৱেশ আপোনালোকক দেখাইছোঁ কিয় ইমান মানুহ ভিৰ হৈ আছে কেমেৰামেন ভৰ্তিকে আছে দেখাই দিয়ক ইমান মানুহ যে ভিৰ হৈ আছে ভিৰ হৈ থকা এটাই ৰহস্য হয় প্ৰথমবাৰৰ বাবে বয়খোৱা গাঁৱত এডাল অজগৰ সাপ ওলাইছে আৰু সেই অজগৰ সাপডাল ক'ত ওলাইছে কেনেকৈ ওলাইছে কোনে দেখা পালে ইতিমধ্যে আপোনালোকক দেখাইছোঁ আমাৰ কেমেৰামেনত আছে এডাল অজগৰ সাপ এয়া হৈছে বয়খোৱা গাঁৱত আজি হঠাতে দেখা পোৱা এডাল অজগৰ সাপ আৰু জালত এনেধৰণে লাগি আছে আৰু এতিয়া শংকিত বিষয়টো হৈছে যদি জালত যদি সাপডাল যদি নালাগি যদি গাঁৱত যদি এনেকৈ যদি ঘূৰা মেলা কৰি থাকিলহেঁতেন তেতিয়া কেনেকুৱা ধৰণৰ আতংক সৃষ্টি হ'লহেঁতেন নিশ্চয় ইয়াতে আমাৰ প্ৰতিটো ঘৰ আচলতে জীৱ জন্তু আছে বা সৰু সৰু বাচ্চা আছে গতিকে এটা ভয়ৰ দৃষ্টি বা ভয়ৰ এটা পৰিৱেশ যদি জালত যদি নালাগিলহেঁতেন নিশ্চয় হয় কাৰোবাৰ ছাগলী বা কাৰোবাৰ কুকুৰা বা তেনেকুৱা ধৰণৰ নিশ্চয় খালেহেঁতেন বা সৰু সৰু ল'ৰা ছোৱালীকো হয়তো খালেহেঁতেন গতিকে গাঁৱৰ ৰাইজে ইয়াতে আতংকিত হৈছে হয়তো আৰু বহুত তেনেকুৱা ধৰণৰ থাকিব পাৰে যিহেতু আজি হঠাৎ এইডাল আমাৰ অজগৰ সাপ দেখা পালে আৰু ইয়াৰ হয়তো লগত থাকিব পাৰে সেইকাৰণে আমাৰ গাঁৱৰবাসী বয়খোৱা গাঁৱৰবাসী এতিয়াও আতংকিতত আছে গতিকে আমি অসম চৰকাৰ তথা আমাৰ যিসকল আচলতে ইয়াৰ লগত জড়িত সেইসকলক আমি অনুৰোধ কৰিছোঁ আপোনালোকে আমাৰ গাঁৱত আহি এবাৰ ছাৰ্ভে কৰক আৰু যদি তেনেকুৱা লগৰ দল যদি থাকে তেনেহ'লে নিশ্চয় আমাৰ বিপদ আহিব সেয়েহে ভিডিঅ'টো আপোনালোকলৈ প্ৰস্তুত কৰিলোঁ আপোনালোক সকলোকে জনাব বিচাৰিছোঁ যে আপোনালোকে ঘৰৰ চাৰিওফালে ফেনাইল দি ৰাখক ব্লিচিং পাউডাৰ হওক বা বিভিন্ন ধৰণৰ আপোনালোকে কীট পতংগবিলাক আহিব নোৱাৰে তেনেকুৱা ধৰণৰ আপোনালোকে কিবা এটা ব্যৱস্থা কৰক নহ'লে ৰাতি বা দিনতে হওক আপোনালোকৰ বিপদ আহিব পাৰে যিহেতু এতিয়া চাৰিওফালে বানপানী হৈ আছে বা বাৰিষা হৈ আছে যাৰ কাৰণে হাবি জংঘলৰ পৰা এনেকুৱা ধৰণৰ সাপবিলাক উটি আহিছে বা ইয়াৰ লগতে আমাৰ ক'ৰবাত শুনিবলৈ পাইছোঁ ঘঁৰিয়ালো ওলাইছে গতিকে সাৱধান হ'ব আপোনালোকে বাৰিষা সময়ত বিশেষকৈ ক'ৰবাত যাওঁতে আপোনালোকে যাতে সৰু সৰু ল'ৰা ছোৱালীবিলাক অকলে যাবলৈ নিদিয়ে লগত যাতে ডাঙৰ মানুহ যায় তাৰ কাৰণে আপোনালোকে সাৱধান হ'ব আৰু লগতে ঘৰৰ চাৰিওফালে আপোনালোকে যিমান পাৰে যিমান দূৰলৈকে পাৰে সিমান দূৰলৈকে আপোনালোকে ফেনাইল মাৰি ৰাখিব নহ'লে আপোনাৰো হয়তো এনেকুৱা ধৰণৰ বিপদ আহিব পাৰে গতিকে শেষত আপোনালোকক জনাওঁ যে আমাৰ ফৰেষ্টৰ মানুহ আহি সাপটো লৈ গৈছে গতিকে আপোনালোকে চিন্তা কৰিবলৈ কোনো কাৰণ নাই গতিকে সাপটো লৈ গৈছে ধৰি লৈ গৈছে